এইবিলাক দেখিছেনে বাইপাছৰ কাণত চব পাৰ্থেনিয়াম গছ। এইবিলাক আচলতে জানিব পৰা মতে ই মেক্সিকোৰ পৰা নেপাল হৈ ভাৰতত প্ৰৱেশ কৰিছিল। ইয়াৰ বিভিন্ন ধৰণৰ অপকাৰিতা আছে। ইয়াৰ উপকাৰিতা একো নাই, অপকাৰিতাহে আছে। ইয়াৰ পৰা বিভিন্ন ধৰণৰ শ্বাস প্ৰশ্বাসজনিত ৰোগ, জ্বৰ, ব্ৰংকাইটিছ, বিভিন্ন ধৰণৰ ছালৰ ৰোগ, লগতে গৰুৱে যদি কিবা কাৰণত খায় ইয়াৰ পৰা বদহজম হ'ব পাৰে। তাৰ ফলত গৰুৰ মৃত্যুমুখতো পৰিব পাৰে। ইয়াক আচলতে নিধন কৰিবলৈ বৰ্তমান এই ফুলবোৰ ফুলিব ধৰিছে আৰু ইয়াৰ ৰেণুৰ পৰাই হেনো ইয়াৰ বংশ বিস্তাৰ কৰে। গতিকে ফুলবোৰ হোৱাৰ আগতেই ইয়াক নিধন কৰিব লাগে। বিভিন্ন ধৰণৰ স্প্ৰে কৰিবও পাৰে, স্প্ৰে কৰিও ইয়াক নিধন কৰিব পাৰি। আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যাতে প্ৰশাসনে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে। ধন্যবাদ।